নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব ৰেগুলাৰ জবৰ আপডেটসমূহ পাই থাকিব কাৰণে আৰু আজি নতুনকৈ যিমানখিনি চাকৰি মুকলি হৈছে অসমত মই গুটিখিনি আপোনালোকৰ ডিটেইলছ দেখুৱাম চাই যাব আপোনালোকে প্ৰথম যেটো পোষ্ট আহিছে হেতু আপোনালোকৰ পিডি এন্টাৰপ্ৰাইজ মৰিগাঁৱৰ পৰা আহিছে মৰিগাঁও ইয়াত আপোনালোকৰ এক নম্বৰ পোষ্ট হৈছে মেডিকেল এক্সিকিউটিভ এটা পোষ্ট আছে ৰেমুনাৰেশন আপোনালোকৰ নেগোশিয়েবল হ'ব ইন্টাৰভিউ টাইমত ডিসকাস কৰি লব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব মেডিসিন সেক্টৰ উইথ নলেজ অফ হ্যান্ডলিং ট্যাবলেটস গ্যাজেটস এটসেট্ৰা এজ লিমিট হ'ব 18 টু আপোনালোকৰ 30 ইয়াৰ্স 18 টু 30 ইয়াৰ্স দুই নম্বৰ পোষ্ট হৈছে বিল কাম একাউন্টস এসিস্ট্যান্ট এটা পোষ্ট আছে স্যালাৰি ইয়াতো নেগোশিয়েবল হ'ব qualification ইয়াতে minimum qualification higher secondary pass কৰা হ'ব লাগিব আৰু ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন থকা হ'ব লাগিব আৰু minimum 1 year experience যদি আছে আপোনালোকৰ তেতিয়া হলে highly preferable তেওঁলোকে মানে আগতে প্ৰিফাৰেন্স দিব নাথাকিলেও হ'ব আপোনালোকৰ এক্সপেৰিয়েন্স টো ইয়াতে অকল প্ৰিফাৰেবল বুলিহে দিয়া আছে এজ লিমিট দিয়া আছে 18 টু 30 ইয়াৰ্স ইমেইল দিয়া আছে এইটো ইমেইলত আপোনালোকে বায়োডাটা পঠিয়াই দিব বায়োডাটা পঠিওৱাৰ লাষ্ট ডেট আপোনালোকৰ 19 এপ্ৰিল হ'ব আৰু কোনোবাই যদি ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰিছে তেতিয়া হলে ওয়াক ইন ইন্টাৰভিউ ডেট দিয়া আছে 21 এপ্ৰিলত 21 তাৰিখে আপোনালোকৰ ৰাতিপুৱা 11টা বজাৰ পৰা ইন্টাৰভিউ হ'ব আপোনালোকে ডাইৰেক্ট যাব পাৰিব এটো আপোনালোকৰ মৰিগাঁও পিডি এন্টাৰপ্ৰাইজ মৰিগাঁও বুলি গুগল মেপত সাৰ্চ কৰিলে আপোনালোকৰ আহি যাব তাতে মৰিগাঁওৰ পৰা যদি কোনোবা এপ্লাই কৰিব বিচাৰিছে তাতে তেওঁলোকে এড্ৰেছটো পাই যাব পিছৰ যেটো পোষ্ট আহিছে এটো এইচডিএফসি লাইফৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে সেলস ডেভেলপমেন্ট মেনেজাৰ ইয়াত এক্সপেৰিয়েন্স আপোনালোকৰ মিনিমাম 6 মান্থ লাগিব এনি ইন্ডাষ্ট্ৰি যিকোনো ইন্ডাষ্ট্ৰিত 6 মাহৰ সেলছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব আৰু ইয়াতে আপোনালোকৰ লোকেশন দিয়া আছে আমবাসা শুৱালকুছি বদৰপুৰ নাহৰকটীয়া কোৱালিফিকেশন ইয়াতে মিনিমাম গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু এপ্লাই কৰা লাষ্ট ডেট ইয়াতে এইটো 18 এপ্ৰিল হ'ব আৰু আপোনালোকৰ স্যালাৰিটো চাই লব 2.75 লাখ পাৰ ইয়াৰ আৰু লগতে আপোনালোকৰ ইনসেন্টিভ থাকিব পিছৰ পোষ্ট আপোনালোকৰ এমএস সানৰাইজ এন্টাৰপ্ৰাইজৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে একাউন্টেন্ট লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী জব টাইপ আপোনালোকৰ ফুল টাইম জব হয় আৰু এইটো জবৰ কাৰণে আপোনালোকৰ এক্সপাৰ্টাইজ হ'ব লাগিব টেলি ভালকে জানিব লাগিব আৰু লগতে ইয়াতে কিছুমান ডেসক্ৰাইব মানে তেওঁলোকৰ জবটো ডেসক্ৰাইব কৰা আছে আপোনালোকে পঢ়ি যাব এইখিনি একাউন্টিং প্ৰিন্সিপাল খিনি জানিব লাগিব আৰু বিশেষকৈ টেলিটো ভালকে জানিব লাগিব জিএসটি কাম জানিব লাগিব ফাইনান্সিয়াল ডাটা এন্ট্ৰি কাম ইনকাম টেক্স ৰিটাৰ্ণৰ কাম এইখিনি জানিব লাগিব আপোনালোকৰ আৰু আপোনালোকৰ ৰেসপন্সিবিলিটি খিনি কি হ'ব ইয়াত দিয়া আছে পইণ্ট বিলাক এটা এটাকে পঢ়ি চাব যদি কোনোবা এপ্লাই কৰে এইটো জবত পইণ্ট বিলাক পঢ়ি চাব এটা এটাকে qualification ইয়াত বিকম কৰা হ'ব লাগিব মিনিমাম আৰু হায়াৰ qualification and expertise in the field will be preferred যদি বেছি আপোনালোকৰ যদি প্ৰফেশনাল ডিগ্ৰী আছে যদি এমবিএ কৰা আছে ফাইনান্সত বা যদি সিএ কৰি থৰিছে তেতিয়া হলে তো প্ৰিফাৰেন্স দিব আগত আৰু টেলি সাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ ইয়াতে দিয়া আছে প্ৰফেশনাল সাৰ্টিফিকেশন টেলি salary হ'ব 20,000 to 35,000 plus other benefits এটো মেইল দিয়া আছে কোনোবা এপ্লাই কৰিলে ইয়াতে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব আৰু আপোনালোকে মেইলত বায়োডাটা পঠিয়াওঁতে মেইলৰ সাবজেক্ট লাইনত ইয়াতে কোম্পানী ফালৰ পৰা মেনশন কৰি দিছে কেনেকৈ এপ্লাই কৰিব লাগিব প্লিজ ইনক্লুড accountant position your name in the subject line of the email সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ একাউন্টেন্ট তাৰ লগতে আপোনালোকৰ ড্যাশ এডাল দি কিনে নিজৰ নামটো লিখি দিব আৰু যিসকলক শৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকক ফাৰ্দাৰ কন্টাক্ট কৰা হ'ব পিছৰ পোষ্ট আপোনালোকৰ ওজন ফাৰ্মাসিউটিকেলছ লিমিটেডৰ পৰা আহিছে ইয়াত লোকেশন হ'ব আমিনগাঁও এক নম্বৰ পোষ্ট হৈছে এনালাইটিকেল কেমিষ্ট দুই নম্বৰটো ষ্ট'ৰ এসিস্ট্যান্ট তিন নম্বৰটো একাউন্টছ এসিস্ট্যান্ট চাৰি নম্বৰটো কোৱালিটি এসুৰেন্স এসিস্ট্যান্ট মেনেজাৰ এইটো মেনেজাৰৰ পোষ্টৰ কাৰণে 8 to 10 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব বাকি কিটাৰ কাৰণে এক্সপেৰিয়েন্স ইমান নালাগে
আপোনালোকৰ 1 to 2 years এক্সপেৰিয়েন্স থকা হলে হৈ যাব লাগে একাউন্টস এসিস্ট্যান্ট ষ্ট'ৰ এসিস্ট্যান্ট এনালাইটিক্যাল কেমিষ্ট এইকেইটাৰ কাৰণে সো আপোনালোকৰ এপ্লাই কৰিব বিচাৰিলে ইমেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ 21 তাৰিখ পিছৰ পোষ্টটো অক্ষৰ ফাউণ্ডেশ্যনৰ পৰা আহিছে পোষ্ট আহিছে কোঅৰ্ডিনেটৰ ইজ গভৰ্ণমেণ্ট স্কুল প্ৰজেক্টৰ কাম হ'ব লোকেশন হ'ব যোৰহাট আৰু শিৱসাগৰ জব ডেসক্ৰিপচন দিয়া আছে ইয়াতে আপোনালোকে পঢ়ি চাব কি ডেসক্ৰিপচন খিনি আপোনালোকে পঢ়ি চালে বুজি পাব ইয়াতে দিয়া আছে পইণ্ট ওয়াইজত যিবোৰ ডেসক্ৰিপচন দিয়া আছে এইবোৰ পইণ্ট বিলাক পঢ়ি চাব কোনোবাই যদি এপ্লাই কৰে পঢ়ি চাব ৰিকোয়াৰ্ড খিনি চাওক আপোনালোকৰ ৰিডিং ৰাইটিং আৰু স্পিকিং ভাল হ'ব লাগিব ইংলিশ আৰু লগতে অসমীয়া আৰু ইংলিশ ভালকে জানিব লাগিব আৰু ইয়াতে এক্সপেৰিয়েন্স আপোনালোকৰ 2 to 3 years লাগিব লগতে 1 year working experience in a full time school বা teaching in a school educational program NGO so এইখিনি 2 বছৰৰ পৰা 3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব টিচিং কৰা কোনোবা স্কুলত বা কিবা এডুকেশনাল প্ৰগ্ৰাম এইবোৰ কাম কৰা হ'ব লাগিব আগতে এনজিওত কাম কৰা হলে হ'ব আৰু কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইন এডুকেশন মেনেজমেন্ট সোশিয়াল সায়েন্স এই যিকোনো এটা ব্ৰাঞ্চত আপোনালোকৰ মাষ্টাৰ্ছ থাকিব লাগিব আৰু লগতে গুড টু হেভ এ লিডাৰশিপ টিম মেনেজমেন্ট লিডাৰশিপ কোৱালিটি থাকিব লাগিব excellent interpersonal and communication skill হ'ব লাগিব লগতে টিচাৰ ট্ৰেইনিং এক্সপেৰিয়েন্স হ'ব লাগিব salary 20,000 to 25,000 ৰ ভিতৰত হ'ব আৰু মেইল দি আছে ইমেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 19 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ সল্ট ব্ৰক একাডেমি ডিব্ৰুগড়ৰ পৰা আহিছে 3টা পোষ্ট ইয়াতে 3টা পোষ্ট আছে পোষ্ট আহিছে আপোনালোকৰ সাবজেক্ট টিচাৰ ইন সাইকোলজি ডিপাৰ্টমেন্ট সাবজেক্ট টিচাৰৰ কাৰণে হয় আৰু ইয়াতে আপোনালোকৰ ইন্টাৰভিউ হ'ব 21 তাৰিখ এপ্ৰিলৰ 21 তাৰিখ সানডে ৰাতিপুৱা 9:30 বজাৰ পৰা ইন্টাৰভিউ হ'ব ইয়াতে এড্ৰেছটো দিয়া আছে ওল্ড সায়েন্স বিল্ডিং বৈৰাগী মঠ ডিব্ৰুগড় সো এইটো আপোনালোকৰ কোনোবাই চিনি নাপালে এইটো গুগল মেপত মাৰি দিব গুগলত আপোনালোকৰ আহি যাব এড্ৰেছটো পিছৰ পোষ্টটো আপোনালোকৰ উজ্জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে ইয়াতে 1 নম্বৰ পোষ্ট আহিছে এসিস্ট্যান্ট একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিং 2 নম্বৰটো একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিংৰ কাৰণে হয় কোৱালিফিকেশন ইয়াতে মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত বা যদি এমবিএ কৰা আছে মাৰ্কেটিংত তেতিয়াহলে তেতিয়াও পাৰিব এপ্লাই কৰিব বা তেতিয়াহলে প্ৰিফাৰেন্স দিব পাৰে আগতে এমবিএ যেহেতু প্ৰফেশনাল ডিগ্ৰী হয় সো এমবিএ যদি কৰা আছে প্ৰিফাৰেন্স দিব লোকেশন কালাপাহাৰ আসাম মানে বিৰুবাৰী হ'ব গুৱাহাটীৰে হয় ভ্যাকেন্সিটো সো কোনোবাই এপ্লাই কৰিলে আপোনালোকৰ ইয়াতে এতিয়া মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো ইৰাক নেশনেল একাডেমি গোৱালপাৰাৰ পৰা আহিছে ইয়াতে 1 নম্বৰ পোষ্ট আছে হোষ্টেল আইসি 2টা পোষ্ট আছে ইয়াতে পে আপোনালোকৰ স্যালাৰি এট্ৰাক্টিভ হ'ব আৰু লগতে ইয়াতে আপোনালোকৰ এজ লিমিট 21 to 42 ইয়াৰ্ছ লৈকে দিয়া আছে আৰু কোৱালিফিকেশন পিজি বা গ্ৰেজুৱেট in any discipline preference given to B.Ed DLED and excellent communication skill in English and leadership quality 2 নম্বৰ পোষ্ট হৈছে হোষ্টেল ওয়ার্ডেন 3টা পোষ্ট আছে স্যালাৰি ইয়াতে এট্ৰাক্টিভলি দিয়া আছে এজ লিমিট 21 to 42 ইয়াৰ্ছ কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেট বা এইচএস পাস কৰা হলে হ'ব এনি ডিসিপ্লিন ক্যান্ডিডেট মাস্ট possess excellent communication skill in English ভালকে জানিব লাগিব 3 নম্বৰটো হৈছে কুক 2টা পোষ্ট আছে পে ইয়াতো এট্ৰাক্টিভ দিয়া আছে ইয়াতে কোৱালিফিকেশন অনলি ক্লাস 8 পাস কৰা হলে হ'ব এজ লিমিট একে হয় ওপৰৰ নিচিনা 21 to 45 ইয়াৰ্ছ এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া মেইলত বায়'ডাটা পঠিয়াই দিব নহলে বা আপোনালোকে ডাইৰেক্ট স্কুলত ডাইৰেক্ট আপোনালোকে ৱৰ্ক ইন ইন্টাৰভিউ কৰি যাব পাৰিব ৱৰ্ক ইন ইন্টাৰভিউ ইয়াতে দিয়া আছে ভিজিট স্কুল ফ্ৰন্ট অফিস অফ ইৰাক নেশনেল একাডেমি নেয়াৰ ইউনিয়ন বেংক গোৱালপাৰা কোনোবাই যদি এড্ৰেছটো বিচাৰি পোৱাৰ অসুবিধা হয় মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব আৰু এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ 20 এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ ফ্লিপকাৰ্ট কোম্পানীৰ পৰা আহিছে ইয়াতে ভ্যাকেন্সি আহিছে এইচআৰ ৰিক্ৰুটাৰ work location gila চাই লব দিয়া আছে নাজিৰা ধেমাজি কলিয়াবৰ ইটানগৰ কাছাৰ নমলিগড় হৰপথাৰ নগাঁও মঙ্গলদৈ গোৱালপাৰা বেলতলা আইজল নাহৰকটীয়া salary 18,000 to 25,000 our ভিতৰত হ'ব qualification any graduate undergraduate can also apply who has at least 1 year experience in recruitment যদি কোনোবাই হায়াৰ সেকেন্ডাৰী পাস কৰা হয় তথাপি এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ 1 year experience লাগিব আৰু যদি আপোনালোকৰ গ্ৰেজুৱেচন কৰা আছে তেতিয়া হলে 1 year experience নহলেও হ'ব
এটো টোটালি ফিল্ড ওয়ার্ক হয় ইয়াত দিয়া আছে ইট ইজ এ ফিল্ড ওয়ার্ক আৰু আপোনালোকৰ ইমিডিয়েট জয়েন কৰা হ'ব লাগিব ইন্টাৰভিউ হোৱাৰ পিছত যদি সিলেকশন হয় আপোনালোকে এক সপ্তাহ বা 10 দিনৰ ভিতৰত জয়েন কৰিব পাৰিব লাগিব ইয়াতে মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব সো আজি ভ্যাকেন্সি এইখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিঅত সো আজিলৈ ধন্যবাদ